এষাৰ কথা ক'লেও সিদ্ধাৰ্থৰ কথা জুবিনে কেতিয়াও তাৰ গাত টুপ এটা পৰিবলৈ নিদিয়ে। আজি তাক জুবিনৰ সেই যাত্ৰাত থাকিবলৈ দিয়ক। আপোনালোকে যি তাৰ বিষয়ে তাৰ বিপক্ষে যদি কিবা ভাবিছে সেই বস্তুবোৰ আপোনালোকে আপোনালোকৰ মনৰ পৰা উলিয়াই দিয়ক। সকলো থাকক একেলগে, আমাৰ পৰিয়ালটো একেলগে থাকক, আমাৰ নিজৰ মানুহবোৰ। কাৰণ মই জানো কাইলৈ মোক সিদ্ধাৰ্থৰ ছাপোৰ্ট লাগিব, সি মোৰ কাষত নাথাকিলে মই একো কৰিব নোৱাৰিম। জুবিন আৰে কোন গৰিমা গাৰ্গ? আমি কেৱল জুবিনক জানো, কাৰণ জুবিন গাৰ্গৰ পৰাহে গৰিমা গাৰ্গ হৈছে। আৰে হুৱে বাৰে লাগি থকা কেইটাইচোন বেমাৰৰ নাম নাজানো বুলিয়ে কৈছে। এটাই তালৈ নাই নিয়া বুলি সংবাদ মেল দিছে। আৰে তাৰ পাছতো কি যুক্তিত তাহাঁতৰ প্ৰতি দৰদ আপোনাৰ? প্ৰথমতে শেখৰে এতিয়া কৈছিলে জুবিন শ্যামকানুৰ মানুহটো লৈ অহা নাছিলে। একচুৱেলি আমাক জুবিন গাৰ্গে নিজে আহিব বিচাৰিছিলে। তেওঁ কৈছে জুবিন গাৰ্গে যদি মোক বিচাৰে যাব মই কি কৰিম। জুবিন গাৰ্গে মোক কৈছে যে শেখৰো আছিল, আপুনি সুধিব পাৰে তুমি। আৰে মই এটা কথা বুজিব নাই, কি কাৰণত গৰিমা গাৰ্গে জুবিনক যোৰহাটলৈ আনিবলৈ দিয়া নাই? কি কাৰণত লাখ লাখ মানুহৰ আবেগ বুজি পোৱা নাই? যোৰহাট মানে জুবিন, জুবিন মানে যোৰহাট। সমগ্ৰ যোৰহাটবাসীয়ে কাটৰ অনুৰোধ কৰিছো, গৰিমা বৌ এবাৰ যোৰহাটৰ ল'ৰাটোক যোৰহাটলৈ ঘূৰাই দিয়ক। এবাৰ যোৰহাটবাসীক হিয়া উজাৰি তেওঁক এবাৰ চাবলৈ দিয়ক। সমগ্ৰ যোৰহাটবাসী ওলাই আহিছে আমাক জুবিন দাক এবাৰ চাবলৈ। যিজন জুবিন গাৰ্গ সৃষ্টি হৈছিল যোৰহাটত, যিজন জুবিন গাৰ্গে যোৰহাট বুলি ক'লে পাগল, অন্ততঃ তেওঁৰ কথা এবাৰো নাভাবিলে কিয়? কি কাৰণত যোৰহাটৰ মানুহৰ লগত হেতালি খেলিলে? আৰে এই ভৰিখনেই প্ৰমাণ কিমান সময় পানীত থাকিল মানুহজন। তাৰ পাছতো নিজৰ ঘৈণীয়েকে কৈছে কোনোবা শৰ্মা আবাদীৰ বহিৰাগতক বচাব লাগে। আপোনালোকে যি তাৰ বিষয়ে তাৰ বিপক্ষে যদি কিবা ভাবিছে সেই বস্তুবোৰ আপোনালোকে আপোনালোকৰ মনৰ পৰা উলিয়াই দিয়ক। মই এটা কথাই কওঁ, অসমৰ দল সংগঠন জনগণ সমাধিত লাগি থাকিব নালাগে। তদন্তৰ বাবে সকলো একত্ৰিত হওক। এইবাৰ দেখাওক ৰাইজৰ কি পাৱাৰ। মহন্ত শৰ্মা কোনো বাচিব নালাগে। দাদা এবাৰ নামিল, উঠি গ'ল। তাৰপিছত আমি তাতে আছো, এক্টিভিটিজ কৰি আছো। চাইডত আইলেণ্ড এটা আছে 50 মিটাৰ মান দূৰত। কোনোবা ইচ্ছা কৰিলে আইলেণ্ডটোতো সাঁতুৰি পেলাই যাব পাৰে। তাৰপিছত এনেকে তাতে কোনোবা এটা ক'লে তাতে যাম নেকি, যাব পাৰি। কিন্তু মই সেনেকুৱা চুইমাৰ নহয়, যাব মই এনেকে চুইমিং কৰি যাব নোৱাৰো। চব গ'লে ময়ো যাম সেনেকুৱা টাইপ। আৰু আৰে শেখৰ ডাঙৰীয়া, সঁচা কথাখিনি অসমবাসীৰ আগত কৈ মনটো পাতল কৰক, পাপৰ পৰা মুক্ত হওক। নহলে আপোনাক জুবিন দাই কেতিয়াও ক্ষমা নকৰে, জীয়াই থাকিব নিদিয়ে। কাৰণ আপোনাক বহুত ভাল পাইছিল। আপোনাক আমিও ক্ষমা কৰি দিম, কিন্তু সঁচা কথাখিনি অসমৰ ৰাইজক কৈ দিয়ক। দাদাক কেতিয়া নামিল সেইটো মই গম নাপাওঁ, কিন্তু মই পানীত থাকোতে মোক ওপৰৰ পৰা এজনে ক'লে এই দাদা গৈছে অলপ চাবা, জেকেট পিন্ধা নাই। তেতিয়া মই এনেকে চালো, দাদা দেখোন আহি আছে ইফালে, জেকেট চেকেট পিন্ধা নাই, সাঁতুৰি আহি আছে। কালিয়ে দিল্লীত সিদ্ধাৰ্থ আছিলে, কিন্তু তেওঁকে লৈ আনিবৰ কাৰণে এটা উপায় নাই। কাৰণ গৰিমা গাৰ্গে কৈছে যে তেওঁক একো কৰিব নালাগে। আৰে কি কথা কয় আপুনি? অসমৰ মুখ্যমন্ত্ৰী নে বেলেগ কিবা? নহয় মানে গৰিমাক সুধিহে কাৰোবাক গ্ৰেপ্তাৰ কৰিব নেকি? আৰে দৰকাৰ হলে তদন্তৰ খাতিৰত গৰিমা গাৰ্গকো গ্ৰেপ্তাৰ কৰিব লাগিব। আৰে অসমবাসীয়ে তাৰ ওপৰত তদন্ত বিচাৰি আছে। গৰিমা গাৰ্গে ক'লে কি সকলো শেষ হৈ যাব নেকি? গৰিমা গাৰ্গে সেইটো কৈছে কিয়, সেইটোহে তদন্তৰ বিষয়। আমাক বিচাৰ লাগে। এইবাৰ যদি গুৰুত্ব নিদিয়ে পৰিস্থিতি কিন্তু আৰু ভয়ানক হ'ব। এতিয়ালৈকে আমি এইটোৱে কৰিছো যে যিসকলে এজাহাৰ দিছে, প্ৰায় 54 এজাহাৰ, আমি এজাহাৰখিনিক CIDত লৈ আহিছো। আমি এপ্ৰপ্ৰিয়েট ছেকশ্যনত কেছ ৰেজিষ্টাৰ কৰিছো। আৰে সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তক ৰাইজৰ হাতত গতাই দিয়ক, বাকী একো কৰিব নালাগে। আজি এৰেষ্ট হ'ব, কালিলৈ ওলাই আহিব। আৰু এয়া সম্পূৰ্ণ প্লেন কৰি মাৰ্ডাৰ কৰা হৈছে। নহয় মানে এই স্ক্ৰীনশ্বটবোৰতকৈ আৰু কি প্ৰমাণ লাগে? ইমান বছৰ কাম কৰাৰ পাছত জুবিন দাৰ একাউণ্টত 10,000 আছিল। পইচাবোৰ আচলতে গৈছিল কলৈ? আৰে কৈছে জুবিন দা ইয়াত থকা হলেও মৰিলেহেঁতেন। ছিংগাপুৰত থাকোতে দুদিন মেডিচিন দিয়া নাই, গোটেই ৰাতি মাল খুৱাই লৈছে। গম পাইছো সকলো কথা চলি আছে। মই কেইটামান কথা ডাইৰেক্ট আপোনাক সুধিবৰ বাবে আহিছো। প্ৰথম কথা, এই যিটো আপোনাৰ পোষ্ট হোৱাটছএপত যিখিনি আপুনি কথা পাতিছিল, এইখিনি কাৰ লগত পাতিছিলে আপুনি? সেইটো আমাৰ ফেন ক্লাবৰ প্ৰেচিডেণ্ট, জুবিন দা ফেন ক্লাবৰ। আৰে মই এটা কথা বুজি পোৱা নাই, সিদ্ধাৰ্থক যদি গৰিমা গাৰ্গে মানা কৰিছে, শ্যামকানু মহন্তক কোনে মানা কৰিছে? সেই দালাল হত্যাকাৰীটোক কোনে ৰক্ষণাবেক্ষণ দি আছে দিল্লীত? এখন ইয়ট যেতিয়া বুক কৰে, ইয়টখনত আপোনালোকৰ CCTV ভিডিঅ' থাকে আৰু আমাক CCTV ভিডিঅ' গোটেইখিনি লাগে। নম্বৰ 4, যে জুবিন দাৰ দৰে মানুহ এজন যদি গৈছে তেনেহলে তেওঁৰ লগত সিকিউৰিটি, তেওঁৰ লগত ডক্টৰ, আৰু সবতকৈ ডাঙৰ কথা তেওঁ হস্পিটাল পাওঁতে কিমান সময় লাগিছে আমাক সেইটো লাগিব। আৰে অসমৰ ৰাইজে এতিয়া সকলো কথা গম পাইছে। আমাক জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰকৃত দোষী লাগে। আৰে এটা কথা ভাবিব, অসমখন কিন্তু নেপালৰ দৰে হবলৈ বেছি সময় নালাগে। 10 লাখ মানুহ জুবিন দাৰ নামত মৰিবলৈ সাজু আছে।
পইচা মাৰো আরে ভিডিওটো স্পষ্ট হৈ আছে জুবিন দা পানীত নামিব খোজা নাছিল কোনোবাই জোৰ জবৰদস্তি লাইফ জেকেট পিন্ধাই দিছে কিন্তু জুবিন দা পানীত নামিব খোজা নাই আৰু লাইফ জেকেট পিন্ধিবও খোজা নাই নামি দে এনেকে নামা খেলি দিও নেকি জুবিনক লগত লৈ যা যাই আছে আরে মই এটা কথা বুজি পোৱা নাই ইহঁতে সম্পূৰ্ণ ভিডিঅ' কিয় দিব পৰা নাই আছে কিন্তু ইমানতে কাটি দিছে আরে সহজ মানুহ পাই ব্যৱহাৰ কৰিছে তাৰ বাবে বহুত দূৰলৈ লৈ গৈছে যাতে কোনো মানুহে তাহাঁতৰ কাণ্ড দেখা নাপায় যি ঠাইত দেশৰ মানুহ নাযায় তেনেকুৱা ঠাইত লৈ যোৱাৰ কাৰণ কি আরে মই এটা কথা বুজি পোৱা নাই কোনোবাই কিবা এটা কলে একগোট হৈ থানাই গোচৰ দিয়া শিল্পী সমাজে ফেষ্টিভেল মহন্ত আৰু মেনেজাৰৰ ক্ষেত্ৰত মৌন কিয় অৱশ্যে যতীন বৰুৱা আৰু ৰবি শৰ্মা এই ক্ষেত্ৰত মাত মাতিছে আৰে গাৰ নোমেই শত্ৰু জুবিনদাৰ বিশ্বাসীজনে আজি জুবিনদাৰ লগত বিশ্বাসঘাতকতা কৰিলে জুবিনদাৰ শ্যাম কানুৰ দৰে অজগৰ পুহিছিল আজি সেই অজগৰডালে জুবিনদাক গিলি পেলালে यही नहीं अभी और सुनिए আজি অসমত প্ৰতিজন লোকৰে অনিষ্ট হৈছে বহুত লৰা ধেমালি উপভোগ কৰিবলৈ লৈ গৈছিল জুবিনদাক আজি সেই কেইটাৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই আহি পেলাই মোৰ ক'ব মন নাই অসুস্থ খুব দুদিন দেখি গম পাইছা ৰৈ আছিলো যে আমাৰ আৰে স্বাৰ্থপৰ মানুহ এজন কেৱল ৰাইজৰ সমালোচনাৰ কাৰণে আহিল ইমানেই ব্যস্ত যে ভিডিঅ' এটাৰ যোগেদি জুবিনদাৰ হৈ কথা এষাৰ ক'বলৈ সময় নহল মই বেয়া একেবাৰে পোৱা নাই মোক যেনেকে কৈছে যে মোক মানুহে দেৰিকে আহে বেয়া পাইছে সেইটো আহিবি বহাগত অসমৰ পৰা টকা কেইটা নিবলৈ মইতো বিচাৰো অসমৰ ৰাইজে আগন্তুক দিনত এইজনক বৰ্জন কৰক যি বলকিছে সেইটো দুখ আচলতে দুখৰ যেতিয়া মানুহে দুখ কৰে তাৰ নেক্সট চৰম সীমাটো খং হয় আৰে যদি বেমাৰী আছিল আগতে মেছেজ যোগে ৰাইজক জনাব লাগিছিল ৰাইজে বেয়াকৈ লিখাৰ পাছত যে আহিছ ইয়াৰ অৰ্থ কি আৰে দেখাতটো বেমাৰী লগা নাই ক'ব মন নাই অসুস্থ খুব দুদিন দেখি গম পাইছা ৰৈ আছিলো যে আৰে অসম টলিউড আদি সকলোৱে শোক প্ৰকাশ কৰিছে বিচনাত পৰি থকা বিশেষভাৱে সক্ষম লোকে বিচনাৰ পৰা উঠি পৰিছে জীৱ জন্তু প্ৰকৃতিও জুবিনদা নাই বুলি শোকত ভাগি পৰিছে বহাগৰ কলিটো এতিয়াহে সময় হল নেকি বিচাৰিছে যে মই থাকাটো মই নাথাকো সেইটো খং কিন্তু মই থাকিবলৈ চব থাকাটো সম্ভৱ নহয় মই আৰে জুবিনদাৰ শপত খাই কৈছো জিন্দগীত তোৰ প্ৰগ্ৰাম নাচাওঁ যিকেইটা গান শুনিছিলো আজিৰ পৰা তাকো নুশুনো তই অসমৰ নহয় বলিউডৰহে কেৱল বহাগত আহিবি অসমলৈ কলিটোৰ নিচিনাকৈ 10 বছৰৰ পৰা মই বাহিৰত আছো অসমৰ যিখিনি কৰিছো বিদেশে